हेलो एवरीवन तुम्हालोকক आमार चैनल नॉलेज ऑफ साइंस स्वागतम जनाइছো। আজি এই ভিডিওটোত আমি তোমালোকৰ কাৰণে ক্লাস 12 এছামিছৰ চিঠি নামৰ চেপ্টাৰটোৰ কোৱেশ্চন এনসাৰবোৰ কৰাই দিম আৰু লগতে প্ৰত্যেকটো কোৱেশ্চনৰ আমি তোমালোকক উত্তৰ লিখি দিম, যিবোৰ লিখিলে তোমালোকে পৰীক্ষাত ফুল মাৰ্ক পাবা। আৰু এই কোৱেশ্চনবোৰ কোনটো কোৱেশ্চন তোমালোকৰ PYQ অৰ্থাৎ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনত আহিছে গোটেইখিনি আজি আমি তোমালোকক এই ভিডিওটোতে কৈ দিম। আৰু আমি তোমালোকক ইতিমধ্যে বৰগীত আৰু মগনীয়া চেপ্টাৰটোৰ গোটেইখিনি কোৱেশ্চন এনসাৰ আমি তোমালোকক কৰাই দিছো। যদি কোনোবাই চোৱা নাই তোমালোকক ডেসক্ৰিপচনত মই লিংক দি দিম, তোমালোকে চাই লবা। তেনেহলে আজিৰ ভিডিওটো আমি স্টাৰ্ট কৰিছো। তো তোমালোকক প্ৰথম দিয়া আছে কত অতি চমু প্ৰশ্ন। তো ইয়াতে কি দিয়া আছে সো 1 নম্বৰটো চিঠি গল্পটো শিলভদ্ৰৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে। আৰু এই কোৱেশ্চনটো তোমালোকৰ দুবাৰ আহিছে, 2022ত আহিছে আৰু 2023ত আহিছে। সো এইটো ৰিসেন্ট কোৱেশ্চন হয়। তো কি দিছে চিঠি গল্পটো শিলভদ্ৰৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে। তেনেহলে ইয়াৰ উত্তৰটো হ'ব চিঠি গল্পটো শিলভদ্ৰৰ চিঠি আৰু অন্যান্য গল্প সংকলনৰ পৰা লোৱা হৈছে। তো ইয়াৰ উত্তৰটো কি লিখিবা, চিঠি গল্পটো শিলভদ্ৰৰ চিঠি আৰু অন্যান্য গল্প সংকলনৰ পৰা লোৱা হৈছে। আৰু তোমালোকক ইয়াতে কৈছো যে তোমালোকে কোৱেশ্চন বোৰ্ড আৰু উত্তৰ বোৰ্ড তোমালোকে এখন কপিত ধুনিয়াকৈ নোট ডাউন কৰি যাবা, তেনেহলে পৰীক্ষাত তোমালোকৰ ৰিভাইজ কৰাৰ সুবিধা হ'ব। সো তোমালোকে কোৱেশ্চন বোৰ্ড তোমালোকৰ খাতাত নোট ডাউন কৰি লবা। নেক্সট 2 নম্বৰ কোৱেশ্চনটো সো কি দিয়া আছে। 2 নম্বৰ কোৱেশ্চনটো তোমালোকক দিয়া আছে শিলভদ্ৰই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। আৰু এই কোৱেশ্চনটো তোমালোকৰ 2018ত আহিছে। তো ইয়াৰ উত্তৰটো কি লিখিবা যে শিলভদ্ৰই মধুপুৰ বহুদূৰ গল্প সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। মানে এই যিখন গ্ৰন্থ গল্প আছে মধুপুৰ বহুদূৰ এইখনৰ বাবে তেওঁ কি কৰিছিল, সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। আৰু এই কোৱেশ্চনটো তোমালোকৰ PYQ 2018ত আহিছে। নেক্সট 3 নম্বৰ কোৱেশ্চনটো সো কি দিয়া আছে। 3 নম্বৰ কোৱেশ্চনটো দিয়া আছে কাৰ চিঠিৰ বাবে ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি আছিল। তো কি হয় আমি জানো যে তেওঁৰ এজন বন্ধু আছিল যাৰ নাম হয় প্ৰশান্ত শৰ্মা। তো তেওঁ চিঠিৰ বাবে কি কৰি আছিল, ভূদেৱ চৌধুৰী অপেক্ষা কৰি আছিল। তো উত্তৰটো লিখিবা ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মাৰ চিঠিৰ বাবে অপেক্ষা কৰি আছিল। নেক্সট 4 নম্বৰ কোৱেশ্চনটো সো কি দিয়া আছে। 4 নম্বৰ কোৱেশ্চনটো দিয়া আছে প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক কোনে দিছিল। যে প্ৰশান্ত শৰ্মাৰ যে মৃত্যু হৈছিল এই খবৰটো মানে ভূদেৱ চৌধুৰীক কোনে দিছিল, এইটো আমাক ইয়াতে সুধিছে। তো ইয়াৰ উত্তৰটো লিখিবা প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক প্ৰশান্ত শৰ্মাৰ ভতিজাকে দিছিল। প্ৰশান্ত শৰ্মাৰ ভতিজাকে দিছিল। নেক্সট 5 নম্বৰ কোৱেশ্চনটো সো কি দিয়া আছে ভূদেৱ চৌধুৰী টিংখংলৈ কিয় গৈছিল। তো ইয়াৰ উত্তৰটো লিখিবা ভূদেৱ চৌধুৰীয়ে ঘনীয়েকে তেওঁলৈ দিয়া চিঠি ডাকঘৰৰ পৰা সংগ্ৰহ কৰিবলৈ টিংখংলৈ গৈছিল। তো ইয়াতে আছে কি আছে যে টিংখংলৈ গৈছিল। তেনেকৈ লিখিবা যে ভূদেৱ চৌধুৰীয়ে ঘনীয়েকে তেওঁলৈ দিয়া চিঠি ডাকঘৰৰ পৰা সংগ্ৰহ কৰিবলৈ টিংখংলৈ গৈছিল। তো তেওঁ টিংখংলৈ যোৱাৰ উদ্দেশ্যটো কি আছিল যে ঘনীয়েকে তেওঁলৈ এখন চিঠি দিছিল, এই চিঠিখন তেওঁ ডাকঘৰৰ পৰা সংগ্ৰহ কৰিবলৈ বা ল'বলৈ তেওঁ কি গৈছিল, টিংখংলৈ গৈছিল। তো এইখিনি আছিল 1 নম্বৰৰ কোৱেশ্চনখিনি। এতিয়া আমি খ নম্বৰৰ যিবোৰ কোৱেশ্চন আছে সেইবোৰ ডিসকাশন কৰো যে অতি চমু প্ৰশ্ন। তেনেহলে 1 নম্বৰ কোৱেশ্চনটো সো কি দিয়া আছে চিঠি গল্পটোত ভূদেৱ চৌধুৰীয়ে কাৰ কাৰ চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা কৈছে। মানে চিঠি যিটো গল্পত আছে এই গল্পটোত ভূদেৱ চৌধুৰীয়ে মানে কাৰ কাৰ চিঠিৰ বাবে তেওঁ মানে অপেক্ষা কৰি আছিল, যে তেওঁৰ চিঠি মানে তেওঁ পাব এই বুলি অপেক্ষা কৰি আছিল। তো দুজনৰ কথা আমি জানো, এজন হৈছে প্ৰশান্ত শৰ্মা আৰু এজন হৈছে তেওঁৰ ঘনীয়েকৰ চিঠিৰ বাবে। তো ইয়াৰ উত্তৰটো মই এইটো লিখিছো, চোৱা কি লিখিছো চিঠি গল্পটোত ভূদেৱ চৌধুৰীয়ে তেওঁৰ বন্ধু প্ৰশান্ত শৰ্মাৰ চিঠিৰ বাবে আৰু যেতিয়া ভূদেৱ চৌধুৰী বিয়াৰ পিছত কিছুদিনৰ বাবে ঘনীয়েকক গাঁৱৰ ঘৰত থৈ নিজে অকলে বাগানত আছিল তেতিয়া ঘনীয়েকৰ চিঠিৰ বাবে আকুলতাৰে লৈ আছিল চৌধুৰী। মানে ভূদেৱ চৌধুৰী, এইটো তোমালোকে এণ্ড লিখিব পাৰা লৈ আছিল ভূদেৱ চৌধুৰী বা চৌধুৰী লিখিলেও হ'ব। কথাটো বুজি পালা যে চিঠিৰ যিটো গল্পত এই গল্পত ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মা আৰু তেওঁৰ ঘনীয়েক এই দুজনৰ চিঠিৰ বাবে কি কৰি আছিল, অপেক্ষা কৰি আছিল। তো এইটো ইয়াতে লিখা হ'ল যে চিঠি গল্পটোত ভূদেৱ চৌধুৰীয়ে তেওঁৰ বন্ধু কি প্ৰশান্ত শৰ্মাৰ চিঠিৰ বাবে আৰু এইটো আৰু তোমালোকে এনেকৈ দিবা আৰু অসুকাৰে ৰু দিবা আৰু কি কৈছে আৰু যেতিয়া ভূদেৱ চৌধুৰী বিয়াৰ পিছত মানে ঘনীয়েকক গাঁৱত থৈ গৈছিল তেতিয়া কি আছিল, তেওঁ ঘনীয়েকৰ চিঠিৰ বাবে কি হৈছিল, আকুলতাৰে মানে ৰৈ আছিল। তো এই দুজনৰ চিঠিৰ বাবে ভূদেৱ চৌধুৰীয়ে ৰৈ আছিল।
আশা কৰিছোঁ এই কোৱেশ্চনটো তোমালোকে বুজি পালা। নেক্সট 2 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে। 2 নম্বৰ কোৱেশ্চনটো দিয়া আছে শিলভদ্ৰই লাভ কৰা দুটা বঁটাৰ নাম লিখা। আৰু এই কোৱেশ্চনটো তোমালোকৰ 2018ত আহিছে আৰু এইটো ইম্পৰ্টেন্ট কোৱেশ্চন হয়। তো ইয়াৰ উত্তৰটো তোমালোকে কি লিখিবা? তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা যে শিলভদ্ৰই লাভ কৰা দুটা বঁটাৰ নাম হ'ল 1990 চনত অনুসন্ধান উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা আৰু সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে 2002 চনত তেওঁক অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত কৰা হয়। তো শিলভদ্ৰই লাভ কৰা দুটা বঁটাৰ নাম, এটা কি অনুসন্ধান বঁটা যিটো তেওঁ 1990 চনত পাইছিল, আৰু এটা সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা তেওঁৰ এটা জীৱনজোৰা অৱদানৰ বঁটা আছিল যিটো কোৱা হয় অসম উপত্যকা সাহিত্য বঁটা, যিটো তেওঁ 2002 চনত পাইছিল। তো এই দুটা বঁটা আৰু বুকত তোমালোকৰ বঁটা দিয়া আছে। সো তোমালোকে এই দুটা বঁটাই লিখিলে হ'ব, বা তোমালোকে ব্লেকো লিখিব পাৰা। আৰু এই কোৱেশ্চনটো তোমালোকৰ 2018ত আহিছে। সো এইটো তোমালোকে ভালকৈ চাবা। নেক্সট 3 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে। ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ কিয় চিঠি লিখিছিল? যে ভূদেৱ চৌধুৰীয়ে তেওঁৰ বন্ধু প্ৰশান্ত শৰ্মালৈ চিঠি কিয় লিখিছিল এইটো আমাক ইয়াতে লিখিব গৈছে। তো কি হয় উত্তৰটো তোমালোকে চোৱা। চাকৰি বা কৰ্মজীৱনৰ পৰা অৱসৰ লোৱাৰ পিছত মানুহে সাধাৰণতে কিছু নিসংগ অনুভৱ কৰে। কৰ্মব্যস্ততা শেষ হোৱাৰ পিছত মানুহে খুবেই উদাসীন অকলশৰীয়া অনুভৱ কৰে। সেই সময়ত মানুহজনক আনন্দ দান কৰে বা প্ৰদান কৰি লিখিব পাৰা অতীতৰ স্মৃতি ৰমন্থন আৰু সেই মুহূৰ্তত মনে মেলা বন্ধুৰ সান্নিধ্য অনুভৱ হয়। ভূদেৱ চৌধুৰীৰো তেনে অনুভৱ হৈছিল। একালৰ অন্তৰংগ বন্ধু প্ৰশান্তলৈ মনত পৰি তাৰ খা খবৰ ল'বলৈ এখন চিঠি লিখিছিল। যে মানুহে যেতিয়া চাকৰি বা কৰ্মজীৱনত শেষ হোৱাৰ পিছত তেওঁ যেতিয়া মানে ঘৰতে বহি থাকে, তেতিয়া তেওঁ নিজে নিজে কি হয় মানে খালী অনুভৱ কৰে। তেতিয়া তেওঁলোকৰ কি আগৰ যিবোৰ বন্ধু বা তেওঁলোকৰ শৈশৱকালত যিবোৰ কৰিছে সেইবোৰ তেওঁৰ মনত পৰে, হয় নে নহয়? ঠিক সেইদৰে ভূদেৱ চৌধুৰীয়ে কি হৈছিল, তেওঁ যেতিয়া চাকৰি বা কৰ্মজীৱনৰ পৰা অৱসৰ লৈছিল তাৰপিছত তেওঁ কি হৈছিল, নিজকে মানে নিসংগ বা খালী খালী অনুভৱ কৰিছিল। তেতিয়া তেওঁ কি হৈছিল, নিজকে অকলশৰীয়া বুলি অনুভৱ কৰিছিল। সেই সময়ত তেওঁ কি কৰিছিল, যে তেওঁৰ অতীতৰ বন্ধু যে প্ৰশান্ত শৰ্মাৰ কথা মনত পৰিছিল, আৰু তেওঁ কি কৰিছিল, প্ৰশান্ত শৰ্মাৰ খা খবৰ ল'বলৈ তেওঁলৈ এখন কি লিখিছিল, চিঠি লিখিছিল। তো এইখিনি কথা ইয়াতে লিখা আছে। আৰু ৱাৰ্ডটো তোমালোকে ইয়াতে যিটো আৰু ৱাৰ্ড আছে এইটো তোমালোকে এনেকৈ লিখিবা ৰসুকাৰে ৰু। মই টাইপ কৰোঁতে মিষ্টেক হ'ল। তো তোমালোকে এনেকৈ লিখিবা ৰসুকাৰে ৰু লিখিবা। তো এই কোৱেশ্চনটো তোমালোকৰ 2017ত আহিছে। সো এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয়, তোমালোকে ভালকৈ চাবা। আৰু এইবোৰ যিবোৰ তোমালোকক উত্তৰ দিছো সেইবোৰ লিখিলে তোমালোকে ফুল মাৰ্ক পাবা। নেক্সট 4 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে। 4 নম্বৰ কোৱেশ্চনটো দিয়া আছে কাৰ চিঠি পুৰুষানুক্ৰমে সঞ্চয় কৰি থবলগীয়া সম্পত্তি বুলি কোৱা হৈছে, তেওঁৰ চিঠি কিয় মূল্যৱান? তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা যে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিঠি পুৰুষানুক্ৰমে সঞ্চয় কৰি থবলগীয়া সম্পত্তি বুলি কোৱা হৈছে। মানে ৰবীন্দ্ৰনাথ ঠাকুৰৰ যিখন চিঠি সেই চিঠিবোৰ আমাক কি কৰি ৰাখিব গৈছে, সঞ্চয় কৰি ৰাখিব গৈছে। তাৰপাছত দিছে যে তেওঁৰ চিঠি কিয় মূল্যৱান, মানে ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিঠিটো কিয় মূল্যৱান। তো ইয়াৰ উত্তৰটো লিখিবা এগৰাকী বিশ্ববিখ্যাত নোবেল বঁটা প্ৰাপক সাহিত্যিকৰ কলমেৰে নিগুৰা প্ৰতিটো শব্দ মূল্যৱান। তেনে বিশ্ববিখ্যাত সাহিত্যিকগৰাকীয়ে লিখা চিঠিৰ এছাৰি বাক্য নিশ্চয় মূল্যৱান হ'ব। চিঠিৰ শব্দবোৰতে সেই মহান ব্যক্তিগৰাকীৰ সান্নিধ্য লাভ কৰা যেন গৌৰৱবোধ হয়। সেয়ে তেখেতৰ চিঠি পুৰুষানুক্ৰমে সঞ্চয় কৰি থবলগীয়া সম্পত্তি বুলি কৈছে। তো ৰবীন্দ্ৰনাথ ঠাকুৰ এইবোৰ কি হয়, এজন বিশ্ববিখ্যাত কবি হয়, হয় নে নহয়? আৰু তেওঁলোকে কি হৈছে, যে তেওঁলোকে নোবেল বঁটা পাইছে, হয় নে নহয়? আৰু তেওঁলোকৰ যিবোৰ চিঠি সেই চিঠিত যিবোৰ বাক্য সেই বাক্যবোৰ কি বহুত মূল্যৱান, বুজি পাইছা? সেই বাক্যবোৰ কি বহুত মূল্যৱান। আৰু সেই মহান ব্যক্তিজনৰ পৰা যিটো মানে সান্নিধ্য লাভ কৰা সেইটো কি হয়, যেন গৌৰৱবোধ হয়। সেয়ে কি কৈছে যে তেখেতৰ চিঠি পুৰুষানুক্ৰমে সঞ্চয় কৰি থবলগীয়া সম্পত্তি বুলি কৈছে। মানে কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ কি হয়, সেইবোৰ এগৰাকী কি হয়, বিশ্ববিখ্যাত কবি হয়, আৰু তেওঁলোকে কি হয়, নোবেল বঁটা প্ৰাপক সাহিত্যিক হয়। আৰু সাহিত্যিকৰ চিঠিবোৰৰ প্ৰতিটো বাক্য কি হয়, অতি মূল্যৱান হয়। সেইকাৰণে কি হৈছে, তেখেতৰ চিঠিবোৰ পুৰুষানুক্ৰমে সঞ্চয় কৰি থোৱা সম্পত্তি বুলি কৈছে। তো এইখিনি লিখিলে তোমালোকে ফুল মাৰ্ক পাবা। নেক্সট 5 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে। এইটো মোষ্ট ইম্পৰ্টেন্ট, তোমালোকৰ পৰীক্ষাত প্ৰায় আহি থাকে, আৰু এইটো ৰিসেন্ট কোৱেশ্চন হয়। চোৱা তোমালোকে 2020ত আহিছে, 2022ত আহিছে আৰু 2023ত আহিছে। কোৱেশ্চনবোৰ চোৱা ৰিপিট হৈছে, 22ত থাকি ডাইৰেক্ট 23ত আহিছে। সো এইবাৰো তোমালোকৰ এইটো পৰীক্ষাত আহিব পাৰে।
তো ইয়াৰ উত্তৰটো কি লিখিবা চিঠি হৈছে মানুহৰ মাজত যোগাযোগৰ এক মাধ্যম আগৰ দিনত চিঠি আছিল প্ৰধান যোগসূত্ৰ কিন্তু বৰ্তমান সময়ত মোবাইল ফোন ইন্টাৰনেট আদিয়ে চিঠিৰ ঠাই অধিকাৰ কৰি ল'লে এই আধুনিক যোগাযোগৰ মাধ্যমসমূহৰ দ্বাৰা নিমিষতে পৃথিৱীৰ যিকোনো ঠাইৰ মানুহৰ লগত যোগাযোগ সম্ভৱ হৈ উঠিল গতিকে এক দীঘলীয়া সময়ৰ প্ৰয়োজন হোৱা চিঠিৰ প্ৰসংগিত বৰ্তমান সময়ত কমি গ'ল তো কি হৈছে যে আগৰ যুগত চিঠিয়ে কি আছিল মানুহৰ যোগাযোগৰ এক মাধ্যম মানে মানুহে যে যোগাযোগ কৰিছিল সেই সময়ত চিঠিৰ যোগেদি তেওঁলোকে যোগাযোগ কৰিছিল আৰু আগৰ দিনত মানে চিঠিয়ে আছিল মানুহৰ মাজত যোগাযোগৰ এটা মাধ্যম কিন্তু বৰ্তমান যুগত কি হ'ল যে বৰ্তমান যুগত মোবাইল ফোন ওলাল ইন্টাৰনেট ওলাল যাৰ কাৰণে কি হয় মানুহে অলপ সময়তে কি হয় মানুহৰ লগত যোগাযোগ কৰিব পাৰে আৰু অলপ সময় মানুহে যে মানুহৰ লগত যোগাযোগ কৰিব পাৰে তাৰ ফলত যে চিঠি লিখিলে যে সময়টো অলপ বেছি যাব বা এটা দীঘলীয়া সময়ৰ প্ৰয়োজন হ'ব সেই কাৰণে কি হ'ল চিঠিৰ প্ৰসংগতা যেটো আছে এইটো বৰ্তমান সময়ত কমি গ'ল কথাটো বুজি পালানে তো এইখিনিয়ে মেইন কথা যে চিঠিটো আছিল আগৰ যুগত মানুহৰ এক বিনিময়ৰ মাধ্যম কিন্তু বৰ্তমান যুগত যিবোৰ ইন্টাৰনেট বা মোবাইল ফোন যে ওলাল তাৰ যোগেদি মানুহে যোগাযোগ কৰাৰ সুবিধা হ'ল কিন্তু চিঠি লিখিলে কি হয় এটা দীঘলীয়া সময়ৰ প্ৰয়োজন হয় কিন্তু সেই কাৰণে কি হ'ল চিঠিৰ প্ৰসংগতা লাহে লাহে কি হ'ল কমি গ'ল তো এইখিনি আছিল এই কোৱেশ্চনটোৰ উত্তৰটো তো এইটো কোৱেশ্চন লিখিবা তেনেহলে ফুল মাৰ্ক পাবা তো আজি ভিডিওটোত আমি এইখিনি কোৱেশ্চনে তোমালোকৰ আগত ডিসকাশন কৰিলো আৰু পাৰ্ট 2 ভিডিও কামিং সুন অতি সোনকালে আহিব তো তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এই কোৱেশ্চনবোৰ তোমালোকে তোমালোকৰ কপিত নোট ডাউন কৰি লবা তেনেহলে পৰীক্ষাৰ আগত তোমালোকৰ ৰিভাইজ কৰাৰ সুবিধা হ'ব আৰু এতিয়াৰ পৰা তোমালোকে হেইবোৰ নোট ডাউন কৰি লৈ লোৱা কাৰণ তোমালোকে পিছৰ কাৰণে নথবা তেনেহলে পিছত কোনো তোমালোকৰ সময় নাপাবা যেহেতু তোমালোকৰ এক্সামৰ কাৰণে আৰু বেছি সময় নাই সো তোমালোকে এইটোৰ পিছত নকৰিবা তোমালোকে এতিয়াই তোমালোকে ভিডিওটো পজ কৰি লিখি লোৱা আৰু যদি ভিডিওটো ভাল পালা তেনেহলে ভিডিওটো এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু পাৰ্ট 2 ভিডিও আমি অতি সোনকালে তোমালোকক লৈ আহিম আৰু এই চেনেলটোত আমি তোমালোকৰ সায়েন্সৰ কাৰণে ম্যাথ সায়েন্স কেমিষ্ট্ৰি বায়োলজি আৰু ক্লাস আৰ্টছৰ কাৰণে আমি তোমালোক এছামিজ ইংলিশ আৰু বাকি যিবোৰ সাবজেক্ট আছে সেইবোৰৰ ভিডিও আমি দিবলৈ ট্ৰাই কৰিম সো আজি ভিডিওটো চোৱাৰ কাৰণে তোমালোকক থ্যাংক ইউ তোমালোকক ধন্যবাদ জনাইছো সো আজি ভিডিওটো আমি ইয়াতে সামৰিছো নতুন এটা ভিডিওৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হম ভিডিওটো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছো